খতম ওপৰৰ পানী আহিলে ৰ'ব আচৰিত হৈ যাব এয়া মাত্ৰ এটা ক্লিপ আছিল মই গোটেই ক্লিপটো দেখাম কেনেকৈ শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ ডিষ্ট্ৰিক্টত প্ৰথমবাৰ কেনেকৈ পানী আহিছিল এই দৃশ্য দেখিলে আপোনালোকৰ বুকু কঁপি উঠিব কেনেকৈ এই তিনিখন ডিষ্ট্ৰিক্টত সেই বলিয়া বান আহিছিল কেনেকৈ পাহাৰ ভাঙি গুচি আহিছিল সেই বলিয়া পানী নাগালেণ্ডৰ বুকু ফালি কেনেকৈ সেই ঠাইৰ পৰা আহি শিৱসাগৰত তাণ্ডৱ লীলাৰ সৃষ্টি কৰিলে চৰাইদেউক শেষ কৰি দিলে যোৰহাটক শেষ কৰি দিলে আজিও মানুহে ভুগি আছে তাৰ উৎসটো ক'ত কেনেকৈ সেই ঘটনা সংঘটিত হ'ল প্ৰথম পানী কেনেকৈ সোমাইছিল শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টত বা নাগালেণ্ডৰ পৰা অসমলৈ এই তিনিখন ডিষ্ট্ৰিক্টত কেনেকৈ প্ৰথম পানী সোমাইছিল চাওকচোন ক্লিপটো মই লগাই দিছোঁ ओए केला खत्म ऊपर पानी आइले कहाँ से पानी आ रहा है ऊपर से भी आ गया ऊपर से भी आ गया पानी ৰ'ব ইয়াতে শেষ হৈ যোৱা নাই ইয়াৰ পিছৰ অংশও মই আপোনালোকক দেখাম কেনেকৈ কাৰোবাৰ বুকুৰ আপোনজনক কাঢ়ি লৈ গ'ল এই বলিয়া বানে কেনেকৈ ঘৰ দুৱাৰ গোহালিৰ গৰু এই সকলো শেষ কৰি দিলে খাদ্য বস্ত্ৰ বাসস্থান একোৱেই নাই ঠায়ে ঠায়ে এনেকৈ ধ্বংসলীলা কৰিলে এই বলিয়া বানে আপোনালোকে সেই ঠাইত গৈ যদি নিজে নাচাইগৈ আমিবোৰে গৈ আছোঁ চাই আছোঁ তাৰ বহুত ভিডিঅ' কম দিছোঁ কাৰণ ভিডিঅ'বোৰ দি থাকিলে মানুহৰ মনবোৰ বেয়া হৈ যায় গতিকে কিছু ভিডিঅ' মই দিয়া নাই আমি নিজে গৈছোঁ তাত চাইছোঁ ৰিলিফ দিছোঁ আৰু দেখি এনেকুৱা লাগিছে কি হৈ গ'ল কিয় এনেকুৱা ধৰণৰ কাম কৰিলে ভগৱানে কেতিয়াবাতো ভাবিবলৈ মন গৈছে যেন ভগৱান নাই ভগৱানে জানো নিজৰ সন্তানসকলক এনেকৈ কষ্ট দিয়ে যদি ভগৱান আছিলে তেনেহ'লে এই বলিয়া বান কিয় আনিলে অকস্মাতে কোনো আগজাননী নিদিয়াকৈ কোনো সতৰ্কবাণী নিদিয়াকৈ এই গোটেইখিনি কথা আপোনালোকে গম পাব এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো এৰি নাযাব ইয়াৰ পিছৰ অংশটো মই আপোনালোকক দেখাই লৈছোঁ চাওকচোন এই পিছৰ অংশটো তাৰপিছত মই সেই ঘটনাটো ক'ম কেনেকৈ শিৱসাগৰ যোৰহাট আৰু চৰাইদেউত বানপানী সোমালে বানপানী সোমোৱাৰ দৃশ্য আপোনালোকে দেখি আছে মই এতিয়া দেখাই ল'ম তাৰপিছত ক'ম কিয় এই বানপানীটো সোমাবলৈ পালে হয় ভিডিঅ' দেখি হয়তো আপোনালোকৰ চকু কপালত উঠিছে মন মৰি গৈছে বুকুখন কঁপি উঠিছে নহয়নে এনেকুৱা এটা বানপানী প্ৰথমবাৰ এনেকৈ সোমাইছিল অসমৰ বুকুত নাগালেণ্ডৰ পৰা কিন্তু কেনেকৈ এয়া সম্ভৱ হ'ল আপুনি যদি নাগালেণ্ডৰ চৰকাৰী ৱেবছাইট চায় কিয় তাত এনেধৰণৰ বৰষুণ দিলে বা ডাৱৰ বিস্ফোৰণ হ'ল এনেকুৱা ধৰণৰ যদি আপুনি যে চৰকাৰী ৱেবছাইটত লিখা পাব বিভিন্ন তথ্য আছে তাৰ ভিতৰত লিখা পাব ক্লাউড ব্লাষ্ট হৈছিল অৰ্থাৎ ডাৱৰ বিস্ফোৰণ হৈছিল ডাৱৰ বিস্ফোৰণ মানে দুটুকুৰা ডাৱৰ লগ লাগি ধামকৈ ফুটি গৈ তললৈ পানীখিনি পৰি অহা নহয় তাত খুব বেছি পৰিমাণৰ ডাৱৰ আহে আৰু সেই ডাৱৰে এই ডাৱৰবোৰ ঘনীভূত হৈ বৰষুণলৈ উৎপন্ন হয় আৰু ঘণ্টা ঘণ্টা সময় ধৰি খুব বেছিকৈ বৰষুণ হয় আৰু বৰষুণৰ ফলত পানী তাত জমা হৈ থাকে পাহাৰবোৰ কেনেকুৱা ওখ চাপৰ ইয়াত এটা পাহাৰ ইয়াতে এটা পাহাৰ তাৰ মাজৰ যি অংশ থাকে সেইবোৰক আমি হ্ৰদ বুলি ক'ব পাৰোঁ আৰু তেনেকুৱা ধৰণৰ যিখিনি পানী থাকিব পৰা ঠাই আমি যেনেকৈ পুখুৰী নলা নৰ্দমা বুলি কওঁ ঠিক তেনেকৈ দুটা পাহাৰৰ মাজৰ অংশত যেতিয়া পানী থাকিব আমি হ্ৰদ বুলি ক'ব পাৰোঁ আৰু সেই হ্ৰদবোৰত পানী জমা হৈ পৰিছিল সেয়া বৰষুণৰ পানীয়ে হওক বা ক্লাউড ব্লাষ্ট বুলিও কওক যি বুলিয়ে নকওক কিন্তু পানী জমা হোৱাটো খাটাং আৰু সেই পানী যে জমা হৈ আছিল সেই পানীৰ পৰা কেনেকৈ সেই পাৰ ভাঙি সেই হ্ৰদবোৰৰ পৰা পানী ওলাই আহিছিল কেৱল এটা হ্ৰদত যিমান পানী আছিল সেয়াই
অসমৰ এই 3খন জিলাক ধ্বংস কৰিব নোৱাৰে। তেনেকুৱা ধৰণৰ বহু পানী আচলতে জমা হৈ আছিল নাগালেণ্ডৰ বুকুত। আৰু সেই পানীবোৰ ক'ত জমা হৈ আছিল? চৰকাৰী তথ্যই ক'ব বিচাৰে যে সেয়া ক্লাউড ব্লাষ্ট, অৰ্থাৎ ডাৱৰ বিস্ফোৰণ। কিন্তু বহু তথ্যই ক'ব বিচাৰে আৰু তাত তদন্তকাৰী দলো এতিয়া গৈছে যে কিয় বানপানীটো হ'বলৈ পালে। এই কথাবোৰ আচলতে এতিয়া এনকুৱাৰী হৈছে। বিশেষ ব্যক্তিয়ে অনুমান কৰা মতে আৰু তাৰ স্থানীয় মানুহে অনুমান কৰাৰ মতে নাগালেণ্ডৰ পাহাৰ কাটি গছ গছনি কাটি একেবাৰে যাক আমি ক'ব পাৰোঁ খাস্তাং বুলি কয় নহয়, শেষ কৰি থৈছে। পাহাৰত যেতিয়া গছ থাকিব সেই গছবোৰে পাহাৰবোৰ কি কৰে ধৰি ৰখাত সহায় কৰে। ওখ পাহাৰ যে লেণ্ডশ্লাইড হয়, লেণ্ডশ্লাইড তেতিয়া হয় যেতিয়া সেই পাহাৰটোৰ মাটিখিনি ধৰি ৰাখিবলৈ একো এটা নাথাকে, তেতিয়া লেণ্ডশ্লাইড হয়, ভূমিস্খলন হয়। আৰু সেই গছবোৰ যেতিয়া কাটি পেলোৱা হ'ল, এটা সময়ত আপোনালোকে শুনিছিলে প্লাইউড ফেক্টৰী খুব আছিল নাগালেণ্ডত। আৰু সেই বুলিয়ে নহয়, অন্যান্য কামতো সেই প্লাইউডৰ বাহিৰেও অন্যান্য কামত গছবোৰ কটা হ'ল। আৰু কটাৰ কাৰণে সেই পাহাৰবোৰ ধৰি ৰাখিব পৰা ক্ষমতা নাইকিয়া হৈ পৰিছে। আৰু আপোনালোকে চাব, মই অৰুণাচলো ফুৰিছোঁ, নাগালেণ্ডো ফুৰিছোঁ। নাগালেণ্ড আৰু অৰুণাচল পাহাৰৰ মাজত পাৰ্থক্য আছে। নাগালেণ্ডৰ পাহাৰটো অলপ কোমল, মই যিমান দূৰ অভিজ্ঞতাৰ মতে মানে গৈ দেখিছোঁ, কোমল, খুব লেণ্ডশ্লাইড বেছিকৈ হয়, বৰষুণৰ দিনততো বেছিকৈ হয়। এতিয়া সেই পাহাৰবোৰক ধৰি ৰাখিবলৈ সামৰ্থ্য নাই সেই পাহাৰটোৰ নিজৰ মাটিখিনিৰে। গতিকে আৰু এটা কথা ওলাই আছে যে তাত কিছুমান অবৈধ কয়লা খনন কাৰ্য হৈ আছিল। আৰু সেই কয়লা খনন কাৰ্য ক'ত হয়? পাহাৰবোৰৰ তলে তলে হয়। এটা সুৰংগ, ডাঙৰ পুখুৰী বনাই দিয়ে, খানি গৈ থাকে, যিবোৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ বা সেই চৰকাৰখনৰ অজ্ঞাতে সেই কামখিনি হৈ থাকে অবৈধভাৱে। আৰু সেইবোৰ বজাৰত বিক্ৰী হয়। সেই যিবোৰ গাঁত হৈছিল, ডাঙৰ হ্ৰদ সদৃশ বা পুখুৰী সদৃশ গাঁত হৈছিল, সেইবোৰতো পানী আচলতে জমা হৈ আছিল। পাহাৰৰ তলে তলে খান্দি যায় সুৰংগৰ আকাৰে, তাত পানী জমা হৈ গ'ল। পানী জমা হোৱাৰ পিছত যেতিয়া মই অলপ আগত কৈ আহিলোঁ, যেতিয়া পাহাৰটো ধৰি ৰাখিবলৈ তাৰ নিজৰ ক্ষমতা নাই, গছ গছনি কাটি শেষ হৈ গ'ল, তেতিয়া পাহাৰটো খহি তাত সোমাই গ'ল। কাৰণ পাহাৰৰ তলৰ অংশ ফোফোলা, সোমাই গ'ল। সোমাই যোৱাৰ লগে লগে কি হ'ব? বাল্টিত আপুনি যদি কিবা এটা বস্তু, ফুল পানী ভৰি থকা বাল্টি এটাত যদি আপুনি কিবা এটা ৱেট সোমোৱাই দিয়ে, তেনেহ'লে সিমান পৰিমাণৰ পানীখিনি ওলাই আহে। ঠিক তেনেকুৱাই হ'ল, অত্যাধিক বৰষুণৰ ফলত সেই পাহাৰটোৱে নিজৰ ভৰ সহ্য কৰিব নোৱাৰি সেই তেনেকুৱা ধৰণৰ মানে হ্ৰদবোৰত সেই পাহাৰটো খহি পৰিছে, বা যিটো আগৰ হ্ৰদ আছিল তাত পানীখিনি জমা হৈ আছিল, তাৰ পৰাও পাৰ ভাঙি ওলাই আহিল। এনেকুৱা ধৰণৰ বহু হ্ৰদৰ পৰা ওলাই আহিছিল। আৰু তাতে একে লেঠাৰিয়ে নেৰা নেপেৰাকৈ বৰষুণ দিছিল। আৰু তাৰ ফলত যেতিয়া পাৰ ভাঙি দিছে, পাৰ ভাঙি সেই পানী এটা দ্ৰুত গতিত ধুমুহাৰ আকাৰে অসমৰ ফাললৈ ধাৱমান হৈছিল, যিটো ভিডিঅ' ক্লিপ আপোনালোকে দেখা পালে। আৰু তাৰ ফলতে আহি শিৱসাগৰ, চৰাইদেউ, যোৰহাটক এটেক কৰিলে, যিটো ধুমুহাৰ গতিৰে আহিছিল। আৰু গতিকেহে মানুহে খুব কম সময় পালে, কিছুমানে ভাত খাবলৈ নাপালে সন্ধিয়া, কিছুমানে নিজৰ বস্ত্ৰখিনিও সুৰক্ষিত কৰি ৰাখিব নোৱাৰিলে। পশুধনৰ কথাটো বাদেই দিয়ক, নিজৰ জীৱন বহুতে হেৰুৱালে, কোনোবাই নিজৰ বাই ভনী হেৰুৱালে, কোনোবাই নিজৰ আপোনজনক হেৰুৱালে। আৰু এতিয়া শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ এই দুৰ্দশা। কি ক'ম, ক'বলৈ ভাষা নাই। আশা কৰিম ভগৱানৰ ওচৰত পুনৰবাৰ যাতে এনেধৰণৰ দুৰ্যোগ কাকো নিদিয়ে। আৰু চৰকাৰলৈ আহ্বান জনাম, ইয়াৰ যিটো উৎপত্তিস্থল বা উৎপত্তিৰ কাৰণ যিটো, সেই কাৰণটো উলিয়াই সেই কাৰণটো নিৰ্মূল কৰিবলৈ যাতে যত্ন কৰে, নহ'লে অসমৰ মহা বিপদ হ'ব। ধন্যবাদ।